অসমীয়া ৰান্ধনী ঘৰলৈ স্বাগতম। আজি চাহৰ জুতি লৈ আহিছোঁ। সাধাৰণতে চাহ খাবলৈ সদায় বিস্কিট বা এই ধৰণৰ বস্তুবিলাক খাই কেতিয়াবা আমনি লাগে নহয় জানো, তেতিয়া এই ধৰণে খাব পাৰে। নাইবা যিসকল লোক হেল্থ কনচিয়াছ, নিজৰ স্বাস্থ্যক লৈ অতি সচেতন, তেওঁলোকে এই ধৰণে খাব পাৰে। নাইবা নিজৰ ল'ৰা ছোৱালীক চেনি বিস্কিটৰ পৰা আঁতৰাই ৰাখিবলৈ যদি বিচাৰিছে, তেনেহ'লে এই ধৰণে খাব পাৰে, দিব পাৰে ল'ৰা ছোৱালীক। আজি মই মোৰ প্লেটত লৈছোঁ, এইফালে হ'ল বাদাম আৰু চিৰা ভজা, আৰু মই চিৰা ভাজোঁতে কাজু আৰু বাদাম কেইটামান দি দিলোঁ, আৰু শুকান জলকীয়া এটা আৰু নৰসিংহ পাত দুখিলামানৰ সৈতে ভাজিলোঁ, নিমখ আৰু অকণমান হালধি নামমাত্ৰ, আৰু তেল তেনেই নামমাত্ৰ, আৰু তেল মই বাদাম অইল ব্যৱহাৰ কৰিছোঁ। আৰু তাৰ লগতে এইফালে লৈছোঁ কেইটামান ড্ৰাই পিচ, আৰু এইফালে কিচমিচ কেইটামান, আৰু এইফালে এমুঠি লৈছোঁ পিস্তা। যিহেতু মোৰ ছোৱালীৰ খুব পচন্দ হয় পিস্তা, তাই খুব ভাল পায়, অকণমানি আৰু বায়েকেও খুব ভাল পায় খায়। গতিকে আজি চাহৰ জুতি আপোনালোকক দেখালোঁ। ময়দা আৰু চেনিৰ পৰা আঁতৰত থাকিবলৈ বহুতে কৈ থাকে, বা বহুত ডক্তৰে কৈ থাকে, গতিকে তাকে ফ'ল' কৰোঁ বুলি আৰম্ভ কৰিছোঁ। আপোনালোকেও এই ধৰণে খাবচোন, চাহৰ লগত বিস্কিটৰ সলনি এই ধৰণে ভাল লাগে, আলহীকো দিব পাৰিব।